হেল্ল' ষ্টুডেণ্টছ, আজি আমি অনুশীলনী R1-ৰ যিখিনি 4 নম্বৰ কুৱেশ্যন আছিলে সেই 4 নম্বৰ কুৱেশ্যনখিনি আমি ছল্ভ কৰিব কাৰণে ট্ৰাই কৰিম। ঠিক আছে, এতিয়া তোমালোকে সেইখিনি ভালদৰে চাই ল'বা আৰু আগৰ যিখিনি তোমালোকে 1, 2 আৰু 3 কুৱেশ্যনছ আছিলে সেই কুৱেশ্যনছখিনি যদি তোমালোকে চোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে তোমালোকে আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰা। তাত সেইখিনি ভালদৰে দি থোৱা আছে। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো কি কৈছে, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱা হ'ল। এতিয়া যিটো মৌলিক উৎপাদক বিশ্লেষণ তোমালোকেতো আগতে পাই আহিছিলা মৌলিক উৎপাদক বিশ্লেষণ কেনেদৰে উলিয়ায়। ঠিক আছে, এতিয়া তথাপিও মই আকৌ চিম্পুলকৈ তোমালোকক বুজাই দিছোঁ যাতে তোমালোকে আকৌ এবাৰ মনত পৰে। যদি পাহৰি গৈছিলে আকৌ ভালদৰে যাতে মনত পৰে তেতিয়াহ'লে ভালদৰে ভিডিঅ'টো চাই ল'বা তোমালোকে। ঠিক আছে, এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াবলৈ হ'লে আমি প্ৰথমতে মৌলিক সংখ্যাকেইটা জানিব লাগিব। মৌলিক সংখ্যাকেইটাহে আমি কি কৰিব লাগিব, আমি কোনোবা এটা সংখ্যা দি থোৱা যিটো সংখ্যা দি থোৱা থাকে সেই সংখ্যাটো আমি হৰণ কৰিব পাৰিম। বেলেগ আমি সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰোঁ, অকল মৌলিক সংখ্যা কেইটাৰে আমি হৰণ কৰিব পাৰিম। বুজি পালা? এতিয়া মৌলিক সংখ্যাকেইটা তোমালোকে যদি মনত নাই কেনাত চাই লোৱা, ইয়াত দি থোৱা আছে 2, 3, 5, 7, 11, 13, 17, 19, 23 আৰু 29, 29 আৰু বহুত সংখ্যা আছে। তোমালোকে সেইখিনি ইমান মনত নাৰাখিলেও হ'ব, তথাপিও মনত ৰাখি ল'লে তোমালোকৰ ভাল হ'ব। বুজি পালা? এই সংখ্যাকেইটা তোমালোকে চাই লোৱা। এতিয়া আমি যিটো সংখ্যা দি থোৱা আছে আমাক 1764 এই সংখ্যাটোক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল দিব লাগে। বুজি পালা? তাৰমানে আমি এই সংখ্যাটো প্ৰথমতে আমি চুটিহৰ নিয়মেৰে উৎপাদককেইটা উলিয়াই ল'ব লাগিব। এতিয়া প্ৰথমতে আমি জানিব লাগিব যে এই সংখ্যাটো যুগ্ম নে অযুগ্ম। এই সংখ্যাটো যুগ্ম হয় নে অযুগ্ম হয়? যুগ্ম হয়, কাৰণ ইয়াত একক ভাগত 4 আছে। বুজি পালা? সদায় যুগ্ম সংখ্যা হ'লে আমি সদায় কি কৰিব লাগে, 2য়ে হৰণ কৰিব লাগে। বুজি পালা? এতিয়া তোমালোকে যদি এইটো শ্বৰ্ট ফৰ্মত হৰণ কৰিব নোৱাৰা তেতিয়াহ'লে কি কৰিব লাগিব, বহুতো ষ্টুডেণ্টে লং মেথডত এইটো প্ৰথমতে হৰণ কৰি লয়। বুজি পালা? মই তথাপিও তোমালোকক শ্বৰ্ট মেথডটো শিকাই দিম, কিন্তু তোমালোকে কেনেদৰে হৰণ কৰা সেইটো মই প্ৰথমতে তোমালোকক দেখাই দিছোঁ। বুজি পালা? প্ৰথমতে চোৱা কিমান হ'ব, 2 8 গুণ 16। বুজি পালা? 1 আহিলে 6 নামিলে 2 8 গুণ 16, 4টো নামি আহিলে 2 2 গুণ 4। তোমালোকে এনেকৈ দীঘল হৰণ কৰি পিনি আকৌ যদি ইয়াত পাতা তেতিয়াহ'লে কি হয়, বহুত সময় তোমালোকৰ নষ্ট হয়। পৰীক্ষাত তেনেকৈতো বহুত সময় নষ্ট হ'ব। সেইকাৰণে কি কৰিব লাগিব, আমি শ্বৰ্ট মেথড এটা জানিব লাগিব। এতিয়া শ্বৰ্ট মেথডটো কেনেকৈ কৰিবা চাবা। প্ৰথমতে আমি কি কৰিব লাগিব, 2 আমি সোতৰটো চাব লাগিব, যিটো 17 আছে সেইটো সোতৰটো চাব লাগিব। 2য়ে 17 কেইবাৰ যাব, 2 8 গুণ 16। বুজি পালা? 2 8 গুণ 16। এতিয়া চাবা আছিলে কি, প্ৰথমতে 17 আছিলে, এই 17টো আমি কিনাৰত পাতি ল'ম। 17 2 8 গুণ কিমান পালা, 16 পালা। কিমান বহিলে ইয়াত, বিগ কৰা। এতিয়া বিগ কৰিলে কিমান হ'ব, 1 হ'ব। এই 1টো যে থাকিলে এই 1টো এই 6টো কিনাৰত এনেকৈ পাতি দিয়া, কিমান হ'ব, 16 হ'ল। এতিয়া এই 1টো 6টোৰ লগত লগাই দিলে কিমান হ'ল, 16 হ'ল। এতিয়া আমি কি কৰিব লাগিব, এই 16টোৰ কাৰণে আমি হৰণ কৰিব লাগিব। এতিয়া 2 কেইবাৰ 16 যাব, 2 8 গুণ 16। বুজি পালা? 2 8 গুণ 16 হ'ল। এতিয়া থাকিলে কিমান, সম্পূৰ্ণকৈতো গুচি গ'ল 2 16। চোৱা আগতে 16 আছিলে, আকৌ আমি 2 8 গুণ কিমান পালোঁ, 16 পালোঁ। তেতিয়াহ'লে কিমান হ'ব, 0 হ'ব। এই 0টো আকৌ আমি ইয়াত পাতিব নোৱাৰোঁ। বুজি পালা? এতিয়া কিমান থাকিলে, 4 থাকিলে। এতিয়া কেইবাৰ পাতিম আমি, 2 2 গুণ 4। বুজি পালা? আমি তেনেকৈ এইটো অংক কৰিব পাৰোঁ। এতিয়া চাবা এই সংখ্যাটো যুগ্ম সংখ্যা, এই যুগ্ম সংখ্যা যেতিয়া কিহে যাব, 2য়ে যাব। এতিয়া আকৌ আমি যিটো মেথডত কৰিছিলোঁ সেইটো মেথডতে কৰোঁ। 2 কেইবাৰ যাব, 8ক 2 4 গুণ 8। দেখিছা ন, 2 4 গুণ 8 হ'ল। তাৰমানে 8ৰ লগত 8 গুচি গ'লে 0, ইয়াত একো বাকীটো নবহে। বুজি পালা? এতিয়া চাবা আকৌ 8 আছে, 2 4 গুণ 8। বুজি পালা? আকৌ 2 1 2। বুজি পালা? সম্পূৰ্ণকৈ মানে এই সংখ্যাকেইটা হৰণ গৈছে, তাৰমানে 2 4 গুণ 8 সম্পূৰ্ণকৈ গৈছে, 2 4 গুণ 8 সম্পূৰ্ণকৈ গৈছে, আৰু 2 1 2 সম্পূৰ্ণকৈ গৈছে। বুজি পালা? এতিয়া চাবা এইটো অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা হ'লে সদায় কিহে নাযায় হৰণ, 2য়ে হৰণ নাযায়। তেতিয়াহ'লে আমি বাকী যিখিনি সংখ্যা আছে সেইখিনি সংখ্যা চাব লাগিব, হৰণ যায় নাযায়। তেতিয়াহ'লে আমি কি কৰিম, এতিয়া চাবা 2 পিছত কি সংখ্যা আছে, 3 আছে। 3য়ে যায় নে নাযায় আমি সেইটো জানিব লাগিব। সেইটো কাৰণে আমি কি কৰিম, চাবা এই সংখ্যাকেইটা আমি যোগ কৰিম। 4 4 8 হ'ব, 8 1 9 হ'ব। এতিয়া যিটো 9 ওলালে সেই 9 সংখ্যাটো কি হ'ব, 3য়ে হৰণ যায় নাযায় আমি সেইটো চাব লাগিব। 9 সংখ্যাটো 3য়ে হৰণ যাব নে, যাব। বুজি পালা? তেতিয়াহ'লে এই সংখ্যাটো কিহে যাব, গোটেই সংখ্যাটো 3য়ে আমি হৰণ কৰিব পাৰোঁ। বুজি পালা? এতিয়া 3য়ে কেইবাৰ যাব চাবা, 4 আছে, তেতিয়াহ'লে যাব 3 1 3 1 3। আছিলে কি আগৰ পৰা, 4 আছিলে। এতিয়া ওলাইছিলে কি, 3 1 3 ওলাইছিলে। এতিয়া 4 লগত 3টো বিয়োগ কৰা কিমান হ'ব, 1 হ'ব। বুজি পালা? এই 1টো আমি ক'ত লগাম, এই 4টো কিনাৰত লগাম। বুজি পালা? এই 4টো কিনাৰত আমি এই 1টো বহাই দিম। এতিয়া কিমান হ'ল, 14 হ'ল। এই 14টো আমি প্ৰথমতে ইয়াত পাতি থৈ দিওঁ। বুজি পালা? এতিয়া 3 শাৰী আমি 14 পোৱালৈকে মাতিব লাগিব। কিমান হ'ব, 3 4 গুণ 12, হয়নে? 3 5 গুণ 15 হৈ যাব, 15 হ'লে ডাঙৰ হ'ব। 3 আমি 4 গুণ পাতিব লাগিব, 3 4 গুণ 12। এতিয়া 14 লগত 12টো বিয়োগ কৰা কিমান হ'ব, 2 হ'ব। সেই 2টো ক'ত পাতিবা, এইডোখৰত পাতিবা। বুজি পালা? এতিয়া কিমান হ'ল, 21 হ'ল। 3 21ক কেইবাৰ যাব, 3 7 গুণ 21। বুজি পালা নহয় কেনেদৰে অংকটো কৰে? এতিয়া চাবা এই সংখ্যাটো 3য়ে যাব নাযায়, আমি সেইটো কেনেদৰে কৰিম, গোটেইকেইটা সংখ্যা যোগ কৰা। 1টো যোগ কৰা 4টোৰ লগত, 4টো যোগ কৰা আকৌ 7টোৰ লগত। বুজি পালা? এতিয়া কিমান হ'ব, 1 4 5, 5 7 কিমান হ'ব, 12। 12টো 3য়ে হৰণ যায়, তেতিয়াহ'লে আমি এই গোটেই সংখ্যাটোকো 3য়ে হৰণ যায় বুলি আমি গম পাম। তেতিয়াহ'লে 3য়ে আকৌ হৰণ কৰা কিমান হ'ব, এইবাৰ আমি 1টো ধৰিব নোৱাৰোঁ, আমি কোনটো ধৰিব লাগিব, 14 ধৰিব লাগিব, কাৰণ 1টোতো 3তকৈ সৰু হয়, তেতিয়াহ'লে হৰণ নাযায়। তেতিয়াহ'লে আমি 14 ধৰিব লাগিব। এতিয়া চাবা কিমান বাৰ হ'ব, 3 4 গুণ
12 আগৰ পৰা কি আছিলে ইয়াত 14 আছিলে 14 কিনাৰত পাতি লোৱা তো 3 4 কিমান হ'ল 12 হ'ল বুজি পালা এতিয়া বিগ কৰিলে কিমান হ'ব 2 হ'ব এই 2টোক আকৌ ক'ত বহাবা এই 7টো কিনাৰত বহাবা বুজি পালা এতিয়া কিমান হ'ল 27 হ'ল বুজি পালা এতিয়া 3 27 কেইবাৰ যাব 3 9 গুণ 27 3 9 গুণ 27 বুজি পালা সম্পূৰ্ণকৈ গুচি গ'ল এতিয়া চোৱা 49 49টো কিহে হৰণ যায় তো আমি সবেই জানোৱে কিহে হৰণ যায় 7 হৰণ যায় 7 7 গুণ 49 আকৌ 7 কিহে যাব এবাৰ যাব বুজি পালা এতিয়া এইকেইটা আমি কেনেদৰে লিখিব পাৰোঁ চোৱা এটা আমি কেনেদৰে লিখিব পাৰিম যেহেতু আমাক বৰ্গমূল নিৰ্ণয় কৰিবলৈ আছে তেতিয়াহ'লে আমি এনেকৈ লিখিম চ' 1764 বুজি পালা এতিয়া আমি যিকেইটা উৎপাদক পালোঁ এই উৎপাদককেইটা আমি কি কৰিব পাৰোঁ ইয়াত আমি লিখিব পাৰোঁ ইয়াত বৰ্গমূলৰ চিনৰ ভিতৰত লিখি দিয়া 2 দুটা আছিলে 3 দুটা আছিলে বুজি পালা 7 কেইটা আছিলে 2টা আছিলে 2 দুটা 3 দুটা 7 দুটা বুজি পালা এতিয়া আমি কি কৰিম এই দুইটা তাৰমানে আমি জোৰ হিচাপে বনাব লাগিব এইকেইটা বুজি পালা তাৰমানে পেয়াৰ হিচাপে আমি বনাব লাগিব হ'ল এতিয়া দুটা দুটাকে এতিয়া চাবা যদিহে পেয়াৰ হিচাপে বনে তেতিয়াহ'লে কি কৰিব লাগিব এই দুটাৰ পৰা আমি এটা 2 ল'ব লাগিব বুজি পালা বৰ্গমূলত সদায় দুটাৰ পৰা আমি কেইটা ল'ব লাগে এটা ল'ব লাগে তাৰপিছত কি কৰিব লাগে চোৱা এই 3 দুটাৰ পৰা আমি কেইটা 3 ল'ম এটা 3 ল'ম আৰু 7 দুটাৰ পৰা আমি কেইটা 7 ল'ম এটা 7 ল'ম বুজি পালা এতিয়া এই গোটেইকেইটা পূৰণ কৰা কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 হ'ল এতিয়া 1764ৰ বৰ্গমূল কিমান হ'ব 42 তাৰমানে 42 দুটা যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে 1764 ওলাব বুজি পালা এইটো হৈছে তাৰ বৰ্গমূল বুজি পালা তোমালোকে সেইটো এই 2 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে তোমালোকে সেইটো চাই লোৱা এতিয়া 2 নম্বৰ কুৱেশ্যনটো দি থোৱা আছে 9216 এই সংখ্যাটো আমি কি ল'ব লাগে বৰ্গমূল ল'ব লাগে হ'ল এতিয়া চাই লোৱা আমি এইটো চুটিহৰণ নিয়মেৰে আমি কিনাৰত হৰণ কৰি চাই লওঁ ইয়াত আমি পাতিম 9216 হ'ল যিহেতু এইটো যুগ্ম সংখ্যা হ'লে কিহে হৰণ যায় 2 আমি হৰণ কৰিব লাগে এতিয়া চাই লোৱা ইয়াত কি আছে 9 আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব কেইবাৰ যাব 2 9ক 2 9ক কেইবাৰ যাব চোৱা 2 4 গুণ 8 বুজি পালা 2 4 গুণ 8 আছে কিমান ইয়াত 9 আছে তেতিয়াহ'লে কি হ'ব এই 9টোৰ লগত 8টো বিয়োগ কৰা 8টো আমি ক'ব পালোঁ 2 4 গুণ 8 বুজি পালা এতিয়া 9ৰ পৰা 8টো বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব এই 1টো আমি ক'ত লগাম এই 2টো কিনাৰতে আমি এনেকৈ লগাম এতিয়া কিমান হ'ল 12 হ'ল 1 আৰু 2 লগ লাগি 12 হ'ল এতিয়া 2 12 কেইবাৰ যাব 2 4 গুণ 12 সম্পূৰ্ণকৈ গুচি গ'ল যেতিয়া সম্পূৰ্ণকৈ গুচি যাব তেতিয়া তোমালোকে ইয়াত নাপাতিলেও হ'ব বুজি পালা এতিয়া চাবা এতিয়া ইয়াত 1 আছে এই 1টো কি আছে 2তকৈ সৰু হয় সেইকাৰণে আমি কি কৰিব লাগিব এই দুটা সংখ্যা ধৰিব লাগিব যেতিয়া দুটা সংখ্যা ধৰিবা তেতিয়াহ'লে আমি কি বহাব লাগিব এটা 0 বহাব লাগিব এতিয়া এই 16টোক 2 কেইবাৰ যাব 2 8 গুণ 16 বুজি পালা সম্পূৰ্ণকৈ গুচি গ'ল চোৱা 2 8 গুণ 16 কোনো ধৰণৰ বাকী ইয়াত ৰোৱা নাই এতিয়া চাবা এইটো যুগ্ম সংখ্যা হোৱা কাৰণে আকৌ কিহে যাব 2 যাব 2 কেইবাৰ যাব 2 4 2 2 গুণ 4 আকৌ 2 6 কেইবাৰ যাব 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ কিমান হ'ব 8 হ'ব আকৌ এইটো কি ওলালে যুগ্ম সংখ্যা ল'লে তেতিয়া কিহে যাব আকৌ 2 যাব 2 কেইবাৰ যাব 2 এগুণ 2 বুজি পালা 2 এগুণ 2 এতিয়া 3 আছে এতিয়া 3টো কিহে যাব কেইবাৰ যাব 2 এগুণ 2 আগৰ পৰা কি আছিলে 3 আছিলে ইয়াত বহাম কি 3টো বহাই ল'লোঁ এতিয়া 2 এগুণ কি ওলালে 2 ওলালে তেতিয়াহ'লে আমি 3টোৰ পৰা 2টো বিয়োগ কৰি দিয়া কিমান ওলাব 1 ওলাব সেই 1টো আমি ক'ত বহাম এই শূন্যটো কিনাৰত বহাম তাৰমানে তাৰ পিছত যিটো সংখ্যা থাকিব বা অংক থাকিব সেই অংকটো কিনাৰত আমি 1টো বহাম বুজি পালা এতিয়া কিমান হ'ল 10 হ'ল এতিয়া 2 10 কেইবাৰ যাব 2 5 গুণ 10 বুজি পালা সম্পূৰ্ণকৈ গুচি গ'ল সম্পূৰ্ণকৈ গুচি যোৱা মাত্ৰকে আমি ইয়াত পাতিব নালাগে বুজি পালা এতিয়া 4 থাকিলে বাকী এতিয়া 2 4 কেইবাৰ যাব দুবাৰ যাব 2 2 গুণ 4 তোমালোকে এনেকৈ কৰি চাবা মই ডাইৰেক্ট কৰি গৈছোঁ এতিয়া তোমালোকে ভালদৰে কৰি চাবা তেতিয়া বুজি পাবা নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব বুজি পালা এতিয়া কি হ'ব এইটো হ'ব আকৌ কিহে যাব 2 যাব 2 2 গুণ 4 ইয়াত কিমান থাকিলে 1 থাকিলে 17 হ'ল 2 8 গুণ 16 আকৌ 1 থাকিলে 17ৰ পৰা 16টো বিয়োগ কৰা 1 থাকিব তেতিয়াহ'লে কিমান হ'ল 16 হ'ল 2 8 গুণ 16 আকৌ 2 যাব কেইবাৰ যাব 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 বুজি পালা আকৌ যুগ্ম সংখ্যা আকৌ 2 যাব 2 কেইবাৰ যাব এইবাৰ 14 আছে 2 14 কেইবাৰ যায় 7 বাৰ যায় 2 7 গুণ 14 2 2 গুণ 4 বুজি পালা আকৌ 2 যাব 2 কেইবাৰ যাব 2 3 গুণ 2 3 গুণ 6 আছিলে 7 এতিয়া 7টোৰ পৰা 6টো বিয়োগ কৰি দিয়া কিমান হ'ব 1 থাকি যাব সেই 1টো ক'ত লগাবা ইয়াত লগাবা কিমান হ'ল 2 6 গুণ 12 এতিয়া 2 কেইবাৰ যাব 36 2 এগুণ 2 3টোৰ পৰা সেই 2টো বিয়োগ কৰি দিয়া যিটো 2 ওলাইছিলে 3টোৰ পৰা 2টো বিয়োগ কৰিলে 1 হ'ব সেই 1টো ক'ত বহাম ইয়াত বহাম কিমান হ'ল এতিয়া 16 হ'ল এতিয়া 2 16 কেইবাৰ যাব 2 8 গুণ 16 এতিয়া 18টো কেইবাৰ যাব 2 9 বাৰ 2 9 গুণ 18 আকৌ 3 যাব 3 3 গুণ 9 3 গুণ 3 বুজি পালা এতিয়া এইটো আমি ক'ত পাতিব লাগিব ইয়াত বৰ্গমূল উলিয়াব লাগিব তেতিয়াহ'লে আমি বৰ্গমূল চিন্তি পিনি কি পাতিম 9216 বুজি পালা
যেতিয়া বৰ্গমূল দিবলৈ দিব তেতিয়াহ'লে তোমালোকে এই বৰ্গমূল চিনডাল পাতিবই লাগিব। এতিয়া চোৱা দুই কেইটা আছে আমি হিচাপ কৰিম। চোৱা 1 2 3 4 5 6 7 8 9 10টা আছে। চাই লোৱা 2 10টা পাতা 1 2 3 4 5 6 7 8 9 10 বুজি পালা। এতিয়া তিনি কেইটা আছিলে দুটা আছিলে চাই লোৱা 3 পূৰণ 3 কেইটা হ'ল টোটেল 1 2 3 4 5 6 7 8 9 10 11 12 হ'ল। এতিয়া এইকেইটা আমি কি কৰিব লাগিব জোৰ হিচাপে বনাব লাগিব, তাৰমানে দুটা দুটাকে আমি ধৰিব লাগিব। চাই লোৱা এই দুটা ধৰিলোঁ, এই দুটা এই দুটা এই দুটা এই দুটা আৰু এই দুটা বুজি পালা। এতিয়া এই দুটাৰ পৰা কেইটা 2 ওলাব, এটা 2 ওলালে। এই দুটাৰ পৰা কেইটা 2 ওলাব, এটা 2 ওলাব। এই দুটাৰ পৰা কেইটা 2 ওলাব, এটা। এই দুটাৰ পৰা এটা ওলাব, এই দুটাৰ পৰা এটা ওলাব। আৰু তিনি দুটাৰ পৰা কেইটা ওলাব, এটা 3 ওলাব বুজি পালা। যেতিয়া আমি এটা এটাকে ধৰিম তেতিয়া এই বৰ্গমূল চিনডাল উঠি যাব বুজি পালা তোমালোকে। এতিয়া এইকেইটা পূৰণ কৰা 2 2 কিমান হ'ব 4 4 2 8 8 2 16 2 16 32 হ'ল। 2 2 4 4 2 8 8 2 16 2 16 32 32ৰ লগত 3 পূৰণ কৰি দিয়া কিমান হ'ব 3 2 6 3 3 9 কিমান ওলালে 96। এতিয়া ইয়াৰ বৰ্গমূল কিমান হ'ব তেতিয়াহ'লে 96, তাৰমানে 96 দুটা পূৰণ কৰিলে কি ওলাব 9216। তোমালোকে বুজি পালা। এনেদৰে তোমালোকে ভালদৰে কৰি চাবা। তাৰ পিছৰ কুৱেশ্যনটো চোৱা। পিছৰ কুৱেশ্যনটো কি আছে 7744। এতিয়া 7744টো কি হয় যুগ্ম সংখ্যা হয়। যুগ্ম সংখ্যা হ'লে কিহে হৰণ যায় 2 হৰণ যায়। 2 কেইবাৰ যাব চাবা 2টো হাতটো ডাইৰেক্টলি হৰণ নাযায়, যাৰ কাৰণে আমি কি কৰিব লাগিব 2 3 গুণ 6 হিচাপে পাতিব লাগিব, তাৰমানে হাততকৈ আমি সৰু সংখ্যা পাতিব লাগিব। এতিয়া চোৱা এতিয়া আগৰ পৰা কি আছিলে ইয়াত 7 আছিলে, আমি হাতটো এই হাতটো ক'ত পাতিছোঁ ইয়াত পাতিছোঁ। এতিয়া চোৱা বিয়োগ চিন দিবা। এতিয়া চোৱা 2 3 গুণ কিমান ওলাইছিলে 6 ওলাইছিলে, সেই 6টো ক'ত পাতিবা ইয়াত পাতিবা। এতিয়া বিয়োগ কৰা, বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব। এই 1টো ক'ত পাতিবা এই হাতটো কিনাৰত পাতিবা, ছেকেণ্ড যিটো হাত আছিলে তাৰ কিনাৰত তেনেকৈ পাতিবা সৰুকৈ। এতিয়া কিমান হ'ল 17 হ'ল, এই 17টো ক'ত পাতিবা ইয়াত পাতিবা হ'ল। এতিয়া চাবা 17 পোৱালৈকে 2 নটাখন মাতা 2 8 গুণ 16 2 9 গুণ হ'লে কিমান হ'ব 18 হৈ যাব, ডাঙৰ হৈ যাব, ডাঙৰ হ'লে নহ'ব 2 8 গুণ কিমান হ'ব 16 হ'ব লাগিব, তাৰমানে সৰু সংখ্যা হ'ব লাগিব। এতিয়া বিয়োগ কৰা, বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব। 1টো ক'ত বহিব ইয়াত বহিব বুজি পালা। এতিয়া কিমান হ'ব এতিয়া 14 হ'ব। এতিয়া চোৱা 2 7 গুণ 14 হ'ল, 2 7 গুণ কিমান হ'ল 14, তাৰমানে ডাইৰেক্টলি আৰু হৰণ গুচি গৈছে, যাৰ কাৰণে আমি ইয়াত পাতিবলৈ দৰকাৰ নাই কাৰণ ডাইৰেক্টলি গ'ল। এতিয়া চোৱা 4 থাকিলে 2 2 গুণ 4, এতিয়া এইটো আকৌ যুগ্ম সংখ্যা ওলালে আকৌ 2 যাব। তেনেদৰে তোমালোকে কৰি চাবা। মই এতিয়া ভিডিঅ'টো দীঘল হ'বৰ কাৰণে ডাইৰেক্টলি তোমালোকক কৰি দেখাইছোঁ। এতিয়া 2 যাব আকৌ 2 হ'ল, আকৌ 2 যাব 4 8 4, আকৌ 2 যাব কিমান হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4, আকৌ 2 যাব 2 গুণ 2 2 গুণ 4 2 গুণ 2। এতিয়া চোৱা এইটো কি ওলালে অযুগ্ম সংখ্যা ওলালে। এতিয়া 121টো কিহে হৰণ যায় চবেই জানাই তোমালোকে, কিহে যাব 11 যাব। 11 গুণ কিমান হ'ব 121 বুজি পালা। এতিয়া 11টোকে আকৌ কিহে যাব এবাৰ যাব 11 বুজি পালা। এতিয়া চাবা এইকেইটা আমি ক'ত পাতিব লাগিব ইয়াত পাতিব লাগিব 7 7 4 4। এতিয়া পাতা 2 কেইটা আছে হিচাপ কৰা। প্ৰথমতে 1 2 3 4 5 6টা আছে বুজি পালা। প্ৰথমতে 6টা 2 পাতি লোৱা হ'ল 1 2 3 4 5 6, 11 কেইটা আছে 2টা আছে। এতিয়া আমি কি কৰিম জোৰ হিচাপে পাতিম। এতিয়া জোৰ হিচাপে পাতা হ'ল। এতিয়া এই দুটাৰ পৰা কেইটা 2 ওলাব, এটা 2 ওলাব। এই দুটাৰ পৰা কেইটা 2 ওলাব, এটা 2 ওলাব। এই দুটাৰ পৰা কেইটা 2 ওলাব, এটা 2, আৰু এই 11 দুটাৰ পৰা কেইটা 11 ওলাব, এটা 11 ওলাব। যেতিয়া এটা এটাকে ধৰিবা তেতিয়া কি হ'ব এই বৰ্গমূল চিনডাল নবহে। এতিয়া এইকেইটা কি কৰিবা পূৰণ কৰা, কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 11 কিমান হ'ব 88, তাৰমানে 88 বুজি পালা। তেতিয়াহ'লে 7744ৰ বৰ্গমূল হ'ব 88। তোমালোকে এইখিনি কৰিবা বুজি পালা। যিটো 4 নম্বৰ কুৱেশ্যন আছিলে তাৰ একেবাৰে শেষৰ কুৱেশ্যনটো আছিলে 9801। এই সংখ্যাটো আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে। এতিয়া এইটো যিহেতু এটা যুগ্ম সংখ্যা তেতিয়াহ'লে এইটো আমি 2 হৰণ কৰিব নোৱাৰোঁ। যেতিয়া 2 হৰণ কৰা অংক হয় তেতিয়া মানে অকণমান ইজি হৈ যায়। এতিয়া চোৱা এইটো 2 হৰণ কৰিব নোৱাৰা, তেতিয়াহ'লে আমি কিহে হৰণ যাব পটককৈ আমি গম নাপাওঁ, যাৰ কাৰণে এটা ট্ৰিক আমি ইউজ কৰিব পাৰোঁ। সেই ট্ৰিকটো হৈছে এই গোটেইকেইটা সংখ্যা আমি যোগ কৰিব লাগিব। এতিয়া এই গোটেইকেইটা সংখ্যা যোগ কৰা 9 8 কিমান হ'ব 17, 17 1 কিমান হ'ব 18। যেতিয়া যিটো যোগ কৰি যোগফল পাবা 18 পালা তোমালোকে, সেই 18 সংখ্যাটো 3 হৰণ যায় নে নাযায় আমি সেইটো জানিব লাগিব। এতিয়া 18 সংখ্যাটো কিহে যাব 3 হৰণ যায়, তেতিয়াহ'লে এই গোটেই সংখ্যাটো কিহে হৰণ যাব 3 হৰণ যাব বুজি পালা। এতিয়া আমি গোটেই সংখ্যাটো 3 হৰণ কৰোঁ, 3 9 কেইবাৰ যাব 3 3 গুণ 9, 3 8 কেইবাৰ যাব 3 8টো ডাইৰেক্টলি নাযায়, সেইকাৰণে আমি কি কৰিম 8টো আমি ইয়াত কিনাৰত পাতি ল'ম। 8টো আমি কিনাৰত পাতি লৈছোঁ। এতিয়া চাবা 3 2 গুণ 6 হ'ল, 3 3 গুণ বঢ়াই দিলে 9 হৈ যাব, তাৰমানে 8তকৈ ডাঙৰ হৈ যাব। 8তকৈ ডাঙৰ হ'লে নহ'ব, 8তকৈ আমি সৰু উলিয়াব লাগিব। তেতিয়াহ'লে আমি কি পাতিব পাৰোঁ 3 2 গুণ 6, এই 6টো আমি ক'ত পাতিম ইয়াত পাতিম বুজি পালা। কিনাৰতে তোমালোকে এইপিনেও কিনাৰত পাতিব পাৰি, এইপিনেও কিনাৰত, মই এতিয়া ঠাই নাই কাৰণে কিনাৰত জেগা নাই কাৰণে ক'ত পাতিছোঁ তলত পাতিছোঁ বুজি পালা। 8ৰ পৰা 6 গুচি গ'লে কিমান হ'ব 2 হ'ব। সেই 2টো আকৌ ক'ত বহাব লাগিব তোমালোকে এই 0টো কিনাৰত বহোৱা। এতিয়া কিমান হ'ল 20 হ'ল। এতিয়া 3 20ক কেইবাৰ যাব সম্পূৰ্ণকৈ নাযায়, তেতিয়াহ'লে কেইবাৰ হ'ব 3 6 গুণ 18 হ'ব। 3 7 গুণ কৰিলে 21 হ'ব, 3 6 গুণ কৰিলে 18 হ'ব। আছিলে কি আগৰ পৰা 20 আছিলে,
এই 20টো ক'ত পাতিবা কিনাৰত পাতা 20 পাতিলা এতিয়া ওলালে কিমান 3 6 গুণ 18 ওলাইছিলে এতিয়া বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব 2 হ'ল তেতিয়া কিমান হ'ব এই দুইটো আমি ইয়াত বহাম এতিয়া কিমান হ'ল 21 হ'ল 3 21 কেইবাৰ যাব 7 বাৰ যাব 3 7 গুণ 21 এতিয়া ঠিক তেনেদৰে এইটোকো 3 যাব তোমালোকে এইখিনি যোগ কৰি চাবা যোগ কৰিলে গম পাবা যে এইটো কিমান হ'ব এইটো তোমালোকে উলিয়াব পাৰিবা এইকেইটা যোগ কৰিলে 18 ওলাব তেতিয়াহ'লে কিমান বাৰ যাব 3 যাব 3 গুণ 3 হ'ল তাৰপিছত কেইবাৰ যাব 3 এই দুইটা একেলগে ধৰিছা একেলগে ধৰিলে কি হয় শূন্য বহে এতিয়া 26 আছে 3 26 কেইবাৰ যাব 3 8 গুণ 24 2 থাকিলে 27 হ'ল 3 9 গুণ 27 বুজি পালা তোমালোকে যদি বুজি পোৱা নাই আগৰ অংককেইটা চাই ল'বা আগৰ অংককেইটাত ভালদৰে মই বুজাই থোৱা আছে আকৌ এইকেইটা যোগ কৰিলে কিমান হ'ব 18 ওলাব 18 ওলালে কিহে যাব 3 যাব 3 কেইবাৰ যাব 3 3 গুণ 9 1 থাকিলে তাৰমানে 9 আগৰ পৰা 10 আছিলে 10ৰ লগত এতিয়া যিটো 9 ওলাইছিলে 3 3 গুণ যিটো 9 ওলাইছিলে 9 বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব 1 থাকি যাব সেই 1টো কি হ'ব ইয়াৰ লগত বহাই দিয়া 10ৰ পৰা যিটো 9 ওলাইছিলে সেই 9টো বিয়োগ কৰিলে 1 ওলাইছিলে সেইটো 1 ইয়াত বহাই দিলে কিমান হ'ব 18 হ'ব 3 ইয়াতে 18 কেইবাৰ যাব 3 গুণ 18 3 3 গুণ 9 এতিয়া 3 যাব আকৌ 3 গুণ 3 3 গুণ 6 3 গুণ 3 এতিয়া 121টো কি আছে 11 আছে 11 যায় 11 11 গুণ 121 এতিয়া 11 আকৌ কিহে কৰি দিয়া একে কৰি দিয়া বুজি পালা 11 গুণ 11 এতিয়া 3 কেইটা আছে 1 2 3 4 11 কেইটা আছে 2টা আছে এতিয়া আমি কি কৰিব লাগিব জোৰ বনাব লাগিব 2টা 2টা কেনেকৈ বনোৱা 3 কেইটা আহিব এটা আহিব ইয়াৰ পৰা 3 কেইটা আহিব এটা আহিব আৰু ইয়াৰ পৰা 11 কেইটা আহিব এটা আহিব বুজি পালা এতিয়া চোৱা 3 3 গুণ 3 গুণ 9 9 11 99 বুজি পালা এনেকৈ তোমালোকে কৰিব পাৰা এতিয়া যিহেতু এইটো তোমালোকৰ MCQ আহিব MCQ আহিলে তোমালোকে কি কৰিবা সেইটো চাই লোৱা MCQ আহিলেতো এনেকৈ তোমালোকে পাতিব নালাগে MCQ আহিলে আৰু শ্বৰ্ট মেথডত তোমালোকে কৰিব পাৰিবা এতিয়া চাই লোৱা মই আকৌ এইটোকে পাতি দিছোঁ 9801 এইটো MCQ কাৰণে MCQ আহিলে কি কৰিবা এইটো চাই লোৱা তোমালোকে ডাইৰেক্ট পাতিব পাৰা MCQ আহিলে দুটা দুটাকৈ ইয়াতে তোমালোকে ধৰিব পাৰা চাই লোৱা এই দুটা ধৰিলা এই দুটা ধৰিলা এই দুটা ধৰিলা এই দুটাৰ পৰা কি কৰিবা এটা পাতা তোমালোকে এইটো পাতি লোৱা প্ৰথমতে 9801 বুজি পালা এতিয়া চোৱা এই দুটাৰ পৰা এটা আনিলা তাৰমানে এই 3 দুটাৰ পৰা এটা 3 ইয়াত বহালা তাৰপিছত এই 3 দুটাৰ পৰা এটা 3 ক'ত বহাবা ইয়াত বহাবা আকৌ এই 11 দুটাৰ পৰা এটা 11 ক'ত বহাবা ইয়াত বহাবা ডাইৰেক্ট তোমালোকে কৰি গ'লে হ'ল এইটো 99 ওলাব বুজি পালা এনেকৈ মানে তোমালোকে শ্বৰ্ট মেথডত MCQখিনি সহজতে কৰিব পাৰা ঠিক আছে আজিলৈ বাই বাই